এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ভাৰতবৰ্ষৰ ভূগোলৰ প্ৰশ্ন উত্তৰখিনি কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিবা সো এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থাৰ বিষয়ে লিখা উত্তৰটো হৈছে এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা পূবে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা ভাৰতবৰ্ষৰ সোঁমাজেদি গৈছে এই ৰেখাই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে তাৰপিছত আমাক 2 নম্বৰটো দিছে যে ভাৰতৰ উপকূলীয় ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান উত্তৰটো হৈছে 6100 কিলোমিটাৰ 3 নম্বৰটো আমাক দিছে ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য কিমান মানে মাটি কথা হৈছে স্থল সীমাৰ দৈৰ্ঘ্য হৈছে 15200 কিলোমিটাৰ তাৰপিছত আমাক 4 নম্বৰটোত দিছে যে ভাৰতবৰ্ষৰ ভূখণ্ড সম্পৰ্কে এটি চমুটোকা লিখা উত্তৰটো হৈছে ভাৰতবৰ্ষ এখন বিশাল দেশ মাটিকালি দিশৰ পৰা ই পৃথিৱীৰ সপ্তম স্থানত আছে পৃথিৱীৰ মাটিকালি মুঠ 2.4% ভাৰতবৰ্ষই আগুৰি আছে ইয়াৰ উত্তৰত সুউচ্চ হিমালয় পৰ্বতমালা দক্ষিণ ভাৰতত বিৰাট মালভূমি আছে ইয়াৰ ভূভাগৰ মাজেদি বৈ যোৱা কেইবাখনো ডাঙৰ ডাঙৰ নদী যেনে ব্ৰহ্মপুত্ৰ গংগা সিন্ধু আদিয়ে সমভূমি সৃষ্টি কৰিছে ভাৰতৰ পশ্চিম অংশৰ ৰাজস্থানত থৰ মৰুভূমি আছে 5 নম্বৰটো আমাক দিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা এটা পাৰ্থক্যকেইটা আমি এনেধৰণৰ লিখিম যে এইটোত আছে এইটোত নাই হেনেকুৱা টাইপৰ এতিয়া প্ৰথমটোত আমি লিখিম যে উত্তৰ ভাৰতৰ নদীবিলাক উচ্চ গতি মধ্য গতি আৰু নিম্ন গতি এই তিনিবিধ গতি স্পষ্টকৈ চকুত পৰে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাপায় 2 নম্বৰটো হৈছে উত্তৰ ভাৰতৰ নদীবোৰ নব্য হোৱাৰ কাৰণে এইবোৰৰ পাৰত বহুতো ডাঙৰ চহৰ নগৰ গঢ়ি উঠিছে আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক নব্য নহয় কাৰণে এইবিলাকৰ পাৰত ডাঙৰ চহৰ নগৰ তেনেদৰে গঢ়ি উঠা নাই 3 নম্বৰটো হৈছে উত্তৰ ভাৰতৰ নদীবোৰৰ অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ কাৰণে ঘন জনবসতিপূৰ্ণ কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ অৱবাহিকা সিমান সাৰুৱা নহয় সেয়ে তাত জনবসতি হেৰেঙা হোৱা দেখা যায় 4 নম্বৰটো আমাক দিছে যে উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু সিহঁতৰ মোহনাত বিস্তৃত বদ্বীপ অঞ্চল সৃষ্টি হৈছে কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমান মোহনা অঞ্চলত সৰু সৰু বদ্বীপৰ সৃষ্টি হৈছে 6 নম্বৰটোত আমাক দিছে ভাৰতৰ ভূপ্ৰাকৃতিক ভাগ কেইটা কি উত্তৰটো হৈছে ভূপ্ৰাকৃতিক ভাগ হৈছে 4টা হৈছে উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল খটো হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল গটো হৈছে দক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল 7 নম্বৰটো আমাক দিছে উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা এইকেইটা তোমালোকে ইয়াৰ পৰা চাই কেনে লিখি ল'বা গোটেইখিনি মই ৰিড কৰি নিদিওঁ কাৰণ গোটেইখিনি ৰিড কৰিলে মানে ভিডিঅ'টো অলপ লং হৈ যায় এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা
এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।